ডক্টৰ স্মৃতিৰেখা ভূঞাৰ কন্যা আশ্ৰমিকাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াৰ জীয়ৰী আশ্ৰমিকাৰ খবৰে আনন্দিত কৰিছে তেওঁৰ অনুৰাগীসকলক। আশ্ৰমিকাৰ আছে এটি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আশ্ৰমিকাৰ খবৰটো পাই অসমবাসীয়ে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে আশ্ৰমিকাৰ ভাল খবৰটোনো কি? আহকচোন জানো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আশ্ৰমিকাৰ মাতৃ স্মৃতিৰেখা ভূঞাই এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, বেষ্ট এক্টৰ ফিমেল আশ্ৰমিকা, ইণ্টাৰ স্কুল ড্ৰামা কম্পিটিশ্যন এট মাছখোৱা প্ৰাগজ্যোতিষ ITA এণ্ড ফাৰ্ষ্ট ৰানাৰ্ছ আপ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল টীম। খবৰটো পাই সঁচাকৈ খুবেই ভাল লাগিল নহয়নে? আশ্ৰমিকাই অসমীয়া ছবি ৰত্নাকৰত প্ৰথমবাৰ মুনুৰ নামৰ চৰিত্ৰটিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। তেওঁ মুনুৰ চৰিত্ৰটোৰ যোগেদি অসমবাসীৰ পৰা বহুত মৰম পাবলৈ সক্ষম হৈছিল আৰু তেওঁ গোটেই অসমতে জনপ্ৰিয় হৈ পৰিল আৰু তেওঁ নিজৰ কৰ্মক্ষেত্ৰত আৰু আগবাঢ়ি যাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।